আমাৰ নামচিঙৰ ভাজি একদম ধুনীয়া হৈ গ'ল। নমস্কাৰ, পুৱাৰ সম্ভাষণ জনাই আপোনালোকলৈ আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু সদায় ভালে কুশলে থাকক। আজি পুৱাই আপোনালোকলৈ ব্লগটি আৰম্ভ কৰি লৈছোঁ আৰু এতিয়া চাহ পানী অকণ খাওঁ। খাই আপোনালোকে দেখিছিলে মোৰ মৰমৰ বাইদেউ এজনীয়ে ধুনীয়াকৈ নামচিং দি পঠাইছিলে। নামচিং শুকুতি বুলি কওঁ আৰু তেওঁলোকে নামচিং বুলি কয় আৰু বহুতে নামচিং বুলি কয়। আমি শুকুতি বুলি কওঁ আৰু শুকুতি মোৰ বহুত প্ৰিয়, গতিকে ভাবিলোঁ তৰৈৰ সৈতে মই কেনেদৰে বনাওঁ আপোনালোকলৈ আগবঢ়াওঁ। আৰু এই ভিডিঅ'টো মোৰ আগতে কৰি থোৱা হৈ আছিলে, যিহেতুকে আমি 2 তাৰিখ মহালয়া হোৱাৰ পিছত আমি মাছ মাংস একোৱে নাখাওঁ, আগতে কৰি থোৱা, কিন্তু আজি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া ৰাতিপুৱাৰ চাহ পানী খালোঁ আৰু চাহ পানী খাই আজি ৰুটি আটা নেমাৰিলোঁ। এইফালে পিঠাগুড়ি চাউলৰ পৰা মই পানী পিঠা বনালোঁ। আপোনালোকে কি বুলি কয় নাজানো বাৰু, জনাবচোন কি বুলি কয় আপোনালোকে। আৰু এইফালে গাখীৰ গৰম কৰি লৈছোঁ আৰু এই পানী পিঠাৰ সৈতে মিষ্টাৰ কৰি আৰু ময়ো খাই লওঁ। এতিয়া মই নামচিং বনাওঁ। এয়া দেখিছে নহয় তৰৈ, আৰু এইফালে লৈছোঁ বিলাহী এটা আৰু গাজৰ। আৰু কি চব্জি বনাম আপোনালোকে গম পাইছে নিশ্চয়। এয়া হ'ল শুকুতি। আপোনালোকে সকলোৱে চিনি পায়, যোনে যোনে শুকুতি খায়। আৰু নামচিং বুলি কয়, বাইদেউহঁতৰ ভাষাত এইটো নামচিং বুলি কয়। আৰু সকলোৱেতো ইউটিউবত নোচোৱা নহয়, জানেই বাৰু নামচিং কেনেকৈ বনায়। আৰু মই ভাবিলোঁ আজি তৰৈ আৰু গাজৰ বিলাহী দি তাতে মই নামচিং, এয়া শুকুতি, আমি কওঁ শুকুতি, শুকুতি দি বনাম। আৰু চাওকচোন মই কেনেদৰে বনাওঁ। মইতো খাই বহুতেই ভাল পাওঁ, বহুতে বেয়া পায় বাৰু শুকুতি আৰু শুকান মাছ, কিন্তু মোৰ কাৰণে মানে বহুত প্ৰিয়। এতিয়া এইফালে কাটি ল'লোঁ গাজৰ, তৰৈ, বিলাহী, নহৰু আদা পেষ্ট, জলকীয়া আৰু এইফালে নামচিং। এতিয়া ইয়াতে মিঠাতেল অলপ দি দিছোঁ। এতিয়া ইয়াতে প্ৰথম আৰু এতিয়া ইয়াতে দিছোঁ নহৰু আদা পেষ্টখিনি। আৰু ইয়াতে এতিয়া আৰু এইফালে দি দিম এতিয়া এইকেইটা কেঁচা জলকীয়া কেইটা। এতিয়া অলপমান ঢাকি দিম। এতিয়া ইয়াতে জুইশ অনুপাতে হালধি আৰু নিমখ দিম। নিমখো কমকৈ দিছোঁ, চব্জি কমাই বনাম যে। আমাৰ এনেও 2জন মানুহৰ কাৰণে কমকৈ বস্তু বনোৱা যায়। আৰু এতিয়া এইখিনি অলপমান ভাজি হোৱাৰ পিছত ইয়াতে মই বিলাহীখিনি দিম। বিলাহীখিনি দি অলপমান ভাজিম। সকলোৱে ভাল নাপাবও পাৰে, কিন্তু মই ভাল পাওঁ যে খাই, গতিকে আজি এনেকৈ বনাইছোঁ। যোনে যোনে ভাল পায় এইদৰে বনাই খাব পাৰিব দেই, বহুতেই ধুনীয়া লাগে। আৰু অলপমান ইয়াতে জিৰা দি দিম। এতিয়া ইয়াতে চব্জিখিনি নহওঁতে এইখিনি দি দিম, নামচিংখিনি ইয়াতে দি দিম ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ এনেকৈ একদম মিক্স কৰি ভাঙি দিম। আৰু ইয়াতে দিওঁ বুলি ক'লে আপোনালোকে অলপমান জালুকো দিব পাৰে, তেতিয়া সোৱাদটো মানে বহুতেই ধুনীয়া হয়। মই জালুকো অলপ দি দিম। ইয়াতে অলপমান মই জালুকৰ গুড়ি দি দিছোঁ। আৰু এই চব্জি হৈ যাব, বেছি সময় নাই। আৰু গতিকে বহুতেই টেষ্টি হয় এখন চব্জি, খাই বহুত ধুনীয়া লাগে। যিয়ে শুকান মাছ ভাল পায়, শুকুতি ভাল পায়, তেওঁলোকৰ কাৰণে এখন চব্জি একদম প্ৰিয়। আমাৰ তৰৈ, গাজৰ, বিলাহী আৰু নামচিং দি বনোৱা চব্জিখন আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া ভাত বনাইছোঁ, দাইল বনাইছোঁ, আৰু বাকী দেখাই থকা নাই আপোনালোকক। এতিয়া আমাতকৈ মজাকৈ খাব লাগে। আমাৰ নামচিঙৰ ভাজি একদম ধুনীয়া হৈ গ'ল। আৰু মোৰতো লোভ লাগিছে দেই, বহুত ভাল পাওঁ যে। যিসকলে বেয়া পায় আকৌ আপোনালোকে স্কিপ কৰিব দেই, বেয়া নাপাব। যিসকলে ভাল পায় তেওঁলোকৰ কাৰণেহে আগবঢ়াইছোঁ। আৰু আপোনালোকে এইদৰে যদি খোৱা নাই খাই চাবচোন, বহুত ভাল লাগে। মই তৰৈ, গাজৰ আপোনালোকে দেখিছে আৰু বিলাহী দি বনাইছোঁ, তাতে নামচিং অলপমান শুকুতি বুলিও কয় দিছোঁ। এতিয়া খাব লাগে মজাকৈ।
খাই লওঁ দেই। এতিয়া মই আপোনালোকলৈ নামচিং কেনেকৈ বনালোঁ মই গাজৰ দিলোঁ, বিলাহী আৰু তৰৈৰ লগত। অকল বেঙেনা দি বনাব পাৰি নামচিং, আৰু এনে মানে সদায় শুকুটিটো আমি খাওঁ, একো চব্জি নিদিয়াকৈ আমি শুকুটিটো বনাই খাওঁ, আৰু সেইটো আপোনালোকৰ দেখুওৱা নাই, কেতিয়াবা মই সেইটোও দেখাম বাৰু আপোনালোকক। আৰু এইদৰে আপোনালোকে ভাজিখন বনাই খাবচোন, বহুতেই ধুনীয়া লাগে। আৰু আপোনালোকক খোৱা কৰা একো দেখাই নাথাকিলোঁ দেই, মানে মই যিখিনি বনাওঁ কৰোঁ সেইকণহে দেখাওঁ, খোৱা বোৱা তেনেকৈ দেখুওৱা নহয়। আৰু আমাৰ মিষ্টাৰো অলপ ওলাবলৈ বেয়া পায়, তেনেকৈ উলিওৱাই নাযায়, অকল ময়ে ওলাই থাকোঁ সেইকাৰণে ভিডিঅ'ত। আৰু আজি যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এটা ভাল কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে যিসকলে নেকি ভাল পায় শুকুটিটো খাবচোন, আৰু যিসকলে নেকি বেয়া পায় তেওঁলোকে বাৰু নাখাব বা ইগন'ৰ কৰিব, মোৰ ভিডিঅ'টো স্কিপ কৰিব দেই। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক, সকলোলৈ মৰম জনাই, আজি মৰম আৰু ডাঙৰ সকলোলৈ শ্ৰদ্ধা জনাই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কাইলৈ আহি আছে এটা ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। নমস্কাৰ।